সো হেল্ল' ষ্টুডেণ্টছ গুড ইভিনিং আশা কৰোঁ আপোনালোকে চবেই ভালে আছে মই তোমালোকৰ সৌৰভ ছাৰ এণ্ড আই ৱেলকাম ইউ অল টু দ্য অফিচিয়েল ইউটিউব চেনেল অফ ইউফৰিয়া একাডেমি আজি হোলী চ' হেপ্পী হোলী চবকে হেপ্পী হোলী আশা কৰোঁ চবেই ভালকৈ এনজয় কৰিছে চ' এই যোৱা একমাহ মই ক'ব পাৰোঁ একমাহৰ ভিতৰত মই যিমানকেইটা ভিডিঅ' বনাইছোঁ মষ্টলি 90-95% অফ দ্য ভিডিঅ'জ মই ADRE ৰিলেটেড ভিডিঅ' বনোৱা হৈছে ADRE 2.0 ৰিজাল্ট ADRE 2.0 কাট অফ ADRE 3.0 হ'বনে নাই যিবিলাক লৈ বহুতৰে কনফিউজন আছিল বিকজ ADRE আমাৰ কাৰণে এটা বিৰাট ডাঙৰ এটা ফেষ্টিভেলৰ নিচিনা আছিল ফেষ্টিভেল এইকাৰণে কৈ আছোঁ বিকজ ইয়াতে লাখ ষ্টুডেণ্ট যে ইয়াতে পৰীক্ষা দিলে আশা আছিল যে চাকৰি হ'ব বুলি বাট কিবা কাৰণত লাকৰ কাৰণে হওক বা সেই পাৰ্টিকুলাৰ দিনটো ভাল যোৱা নাই যি কাৰণত হওক বাৰু বহুতৰে হোৱা নাই বাট ইয়াৰ মাজত মই এটা বস্তু মিছ কৰিছোঁ এইটো হ'ল RRB NTPCৰ কিন্তু মই ৰিচেণ্টলি কোনো ভিডিঅ' বনোৱা নাই চ' বিকজ যোৱা দুদিনত অলপ এই হোলীৰ কাৰণে ডিউটিৰ পৰা ছুটি লৈছোঁ চ' মই এবাৰ ইউটিউব চেনেলৰ সময় নহয় বাৰু ৰেগুলাৰলি সময় নহয় যে কমেণ্টছকেইটা চাম বা কমেণ্টছৰ ৰিপ্লাই দিম এইবিলাক ৰেগুলাৰলি সময় নহয় ডিউটি থাকে ক্লাছেছ থাকে এভৰিথিং গোটেইখিনি মেইনটেইন কৰি বাট যিহেতু দুদিন অলপ ছুটি আছিল অফলাইন ক্লাছেছো বন্ধ আছে অন দ্য ইভ অফ হোলী চ' মই অলপ কমেণ্টকেইটা চাই আছোঁ তাতে এইটো বাৰু বহুতৰে এটা কমপ্লেইন পালোঁ যে ছাৰ আপুনি আমাৰ RRB এক্সপিৰিয়েঞ্চ যিসকল আমি আছোঁ আপুনি আমাক পাহৰি গ'লে আৰু ভিডিঅ'কেইটা বনোৱা নাই কেনেকৈ কি হ'ব RRB NTPC কেতিয়া হ'ব পাৰে এটা ষ্ট্ৰেটেজি যদি লাষ্ট আপুনি শ্বেয়াৰ কৰে ভাল আছিল এইবিলাক অলপ কনফিউজন হৈ আছে অলপ ভয় লাগি আছে আৰু যি হওক চ' আজিৰ ভিডিঅ'টো মই বাৰু কালি মোটামুটি আজি বাৰু আপোনালোকৰ হ'ল 15 তাৰিখ মই গম নাপাওঁ ভিডিঅ'টো মই কেতিয়া আপলোড কৰিব পাৰিম আজি বা কালিৰ ভিতৰত আপলোড কৰিম বুলি ভাবিছোঁ চ' আজি 15 তাৰিখ ৰাতি মোটামুটি 8টামান বাজে চ' মই এইটো কালি মৰ্ণিঙৰ পৰা মোটামুটি এইটো লৈ ভাল এটা ৰিচাৰ্চ কৰিলোঁ যাতে মই বস্তুখিনি যাতে জাষ্ট হাৱা মে টুক্কা মাৰনেৱালা বাট না হওঁ যাতে মই বস্তুখিনি উইথ ফুল ভেলিডেশ্যন বস্তুখিনি যাতে ক'ব পাৰোঁ আপোনালোকক যাতে অলপ সহায় কৰিব পাৰোঁ এইকাৰণে এই ভিডিঅ'টো বনাই আছোঁ এইটো হ'ল বাৰু RRB NTPCৰ আপোনালোকে যেনেকৈ থাম্বনেইলত চাইছে মাষ্টাৰ প্লেন এতিয়া মাষ্টাৰ প্লেন এইকাৰণে কোৱা হৈছে যে ইন এণ্ড আউট এটা RRB NTPC এক্সামৰ কাৰণে আপোনাক যিবিলাক ইনফৰমেশ্যন বা যিখিনি ইনফৰমেশ্যন লৈ আপোনাৰ প্ৰিপাৰেশ্যন কৰাটো প্ৰয়োজন বা আপোনাৰ এক্সাম দিয়াটো প্ৰয়োজন গোটেইখিনি মই ইয়াতে শ্বেয়াৰ কৰিম বুলি মই আশা ৰাখিছোঁ অ'কে চ' যেনেকৈ আমি গম পাওঁ যে এই যে মহাকুম্ভৰ মেলা আমাৰ হ'ল আমাৰ মোৰ দেন মানে কৰোৰে বাৰু এইটো একজেক্ট ডেটাটো চাগে মই তো পোৱা নাই বাট ইন কৰোৰ্ছ মানে তাতে আমাৰ ডিভোটিজ তাতে গ'লে আৰু হয়নে চ' এই RRB যিটো এক্সাম ৰেলৱে যিটো এক্সাম এইটো কিন্তু কুম্ভ মেলাৰ পৰা কিন্তু কোনো পৰ্যায় কম নহয় সেইটো বাৰু আমাৰ ডিভোটিজ বা শ্ৰদ্ধালুৰ আমাৰ আছিল কি কয় এইটো এটা এছেম্বল আছিল আৰু এতিয়া হ'ল এইটো আমাৰ এক্সপিৰিয়েঞ্চো এছেম্বল আৰু এইটো বাৰু আনৰিটেন এটা চিক্ৰেট বা অ'পেন চিক্ৰেট এইটো যে RRB এক্সামটো বাৰু এনে এক্সাম যিটোৰ নাম্বাৰ অফ এক্সপিৰিয়েঞ্চ সদায় বহুত বেছি হয় যদি মই কম্পেয়াৰ কৰোঁ বাকী SSCৰ লগত বা বেংকিং এক্সামৰ লগত কাৰণ হ'ল ইয়াতে ইংলিছৰ প্ৰয়োজন নাই আৰু য'তে ইংলিছৰ প্ৰয়োজন নাই তাতে কিন্তু বিহাৰ UP বা কমপ্লিট নৰ্থ ইণ্ডিয়া ষ্টুডেণ্টছ কিন্তু ইয়াতে আৰু বেছি ইণ্টাৰেষ্টেড থাকে তেখেতসকলে মোটামুটি 2 বছৰ 4 বছৰ অকল কণ্টিনিউৱাছ প্ৰিপাৰেশ্যন কৰি থাকে অকল RRB বা ৰেলৱেজ এক্সাম তেখেতসকলে দিব বা ক্ৰেক কৰিব এই এটা মটিভেশ্যন লৈ এই এটা ডেডিকেশ্যন লৈ তেখেতসকলে 2 বছৰ 4 বছৰ প্ৰিপাৰেশ্যন কৰে হয়নে চ' এইটো এটা জাষ্ট এটা মানে কুম্ভ মেলা নিচিনাই মই ক'ব পাৰোঁ বাট ইয়াতে বাৰু কনগ্ৰেগেশ্যন অফ এক্সপিৰিয়েঞ্চ হ'ব ইয়াতে আৰু যেতিয়া মই এইটো কুম্ভ মেলাৰ লগত কম্পেয়াৰ কৰি আছোঁ চ' মই আপোনালোকক এটা ডেটা দি আছোঁ যিটো বাৰু বিকজ RRB NTPC ফৰ্ম ফিল আপ শেষ হোৱা বহুত কেইদিনেই হ'ল এতিয়া এক্সামো হ'ব আৰু যি হওক চ' ভায়া RTI দি যিটো ইনফৰমেশ্যন পোৱা গৈছে এইটো হ'ল টোটাল আপোনালোকৰ আইডিয়া আছেনে মোটামুটি কিমান ফৰ্ম ফিল আপ হৈছে এইবাৰ বিকজ RRB NTPC আণ্ডাৰত কিন্তু দুই ৰকমৰ পষ্ট হয় গ্ৰেজুৱেট আৰু আণ্ডাৰ গ্ৰেজুৱেট ত' গ্ৰেজুৱেট আৰু আণ্ডাৰ গ্ৰেজুৱেট গোটেইখিনি মিলি টোটাল ফৰ্ম ফিল আপ হৈছে বাৰু 1,21,67,679 1,21,21,00,000 বেছি ফৰ্ম ফিল আপ হৈছে আৰু ঠিক আছে আৰু যদি আমি নাম্বাৰ অফ ভেকেঞ্চিজ যদি চাওঁ
গ্ৰেজুৱেশ্যন লেভেলৰ ভেকেঞ্চিজ আছিল 8,113 8,113 আৰু আণ্ডাৰ গ্ৰেজুৱেট লেভেলৰ ভেকেঞ্চি হ'ল আমাৰ 3,445 3,445 চ' টোটাল মুঠমাত আমি ক'ব পাৰোঁ 11,500 মান ভেকেঞ্চি 11,500 এৰাউণ্ড ভেকেঞ্চিজ টোটাল ফৰ্ম ফিল আপ 1,21 lakhs চ' যদি মই চিলেকশ্যন ৰেচিঅ' যদি চাওঁ চিলেকশ্যন ৰেচিঅ' হ'ল আউট অফ 1,050 ষ্টুডেণ্টছ মোটামুটি 1,050 ষ্টুডেণ্টৰ ভিতৰত অকল এজনে ষ্টুডেণ্টে চাকৰি পাব এতিয়া আপোনালোকে ভাবিব পাৰে ছাৰ আপুনি কিয় ভিডিঅ' বনা ৰহে हम लोग को डराने के लिए थोड़ी ভিডিঅ' বনা ৰহে আমাক ডিমোটিভেট কৰাৰ কাৰণে আপুনি ভিডিঅ' বনাই আছে নেকি নহয় ডিমোটিভেট কৰাৰ কাৰণে ভিডিঅ' বনোৱা নাই ভিডিঅ' বনোৱাৰ মেইন কাৰণ হ'ল তাকি আপোনালোকে বস্তুখিনি ৰিয়েলিষ্টিক যাতে হ'ব পাৰে যিটো ফেক্ট যিটো একচুৱেলি যিটো হ'বলৈ গৈ আছে এইটো যাতে আপোনালোকৰ এটা আইডিয়া যাতে আগৰ পৰা থাকে হয়নে আৰু মই যেটো কৈছো মোৰ ফালৰ পৰা বনোৱা ডেটা নহয় এটো বাৰু ওপেন প্ল্যাটফৰ্মত আছে আপোনালোকে এটো উলাই ল'ব পাৰে এটো কোনো ডাঙৰ কথা নহয় বাট দা মানে আমি কম্পিটিশন লেভেলটো ভাবাটো আমাৰ কাৰণে মানে অলপ আৰু যে কাটথ্ৰোট কম্পিটিশন আউট অফ 1052 ষ্টুডেন্টস 50 ষ্টুডেন্টস এজনে চাকৰি পাব এটো মামুলি কথা নহয় নে জি হোক এতিয়া এক্সাম যে হ'ব আপোনালোকে নিশ্চয়কৈ মই গম নাপাম আপোনালোকৰ ভিতৰত চাগে বহুতে চাগে আৰআৰবি এক্সাম দিছে আৰু দিয়াৰ এটা এক্সপিৰিয়েন্স আছে চাগে সো মোটামুটি 2 মাহ আপোনালোকৰ এক্সামে চলিব ডিফারেন্ট শিফটস এন্ড এভরিথিং বেলেগ শিফট বেলেগ কোশ্চেন এটো বাৰু মোটামুটি 2 মাহ লৈকে প্ৰগ্ৰাম চলিব আৰু মানে বেলেগ শিফটত এক্সাম হ'ব আৰু সো এটো বহুত ডাঙৰ এটা এফেয়াৰ ইয়াতে এটো চলিব বাৰু আৰু অবভিয়াসলি মই আশা কৰো আপোনালোকৰ মাজৰ পৰা যিসকলে ডিজাৰ্ভিং ষ্টুডেন্টস যিসকলে প্ৰিপাৰেচন কৰি আছে বা প্ৰিপাৰেচন বহুত দিনৰ পৰা চলাই আছে বাৰু নিশ্চয়কৈ ভাল এটা ৰিজাল্ট পাব বুলি মই আশা কৰিছো এতিয়া এই যে গ্ৰেজুৱেশ্যন লেভেল আৰু আণ্ডাৰ গ্ৰেজুৱেশ্যন লেভেল যেটো মই ক'লো যে গ্ৰেজুৱেশ্যনৰ লেভেলৰ কাৰণে 8,113 8,113টা সিট আৰু আণ্ডাৰ গ্ৰেজুৱেশ্যন লেভেলৰ কাৰণে 3,445 সিট আছে এতিয়া আমি পোষ্ট কেটা অলপ পোষ্ট লৈ অবভিয়াসলি মই সেপাৰেটকে ভিডিও বনাইছিলো আকৌ মই বনাম কেতিয়াবা যে কোন পোষ্টৰ কাৰণে কেনেকৈ জব প্ৰফাইল থাকে স্যালাৰি আমি কেনেকৈ এক্সপেক্ট কৰিব পাৰো জাস্ট মই এবাৰ অলপ কৈ দিও যে গ্ৰেজুৱেশ্যন লেভেলৰ আণ্ডাৰত চিফ কমাৰ্শিয়াল কাম টিকেট সুপাৰভাইজাৰ এটা পোষ্ট আছে যেটো লেভেল 6 ৰ পোষ্ট হয় ইয়াৰ বাহিৰত ষ্টেচন মাষ্টাৰৰ পোষ্ট আছে লেভেল 6 গুডস ট্ৰেইন মেনেজাৰ যেটো আমি আমাৰ গুডস গাৰ্ড বুলি আগতে গাৰ্ড বুলি কোৱা আছে এটা ট্ৰেইন মেনেজাৰ নাম দিয়া হৈছে গুডস ট্ৰেইন মেনেজাৰ আছে লেভেল 5 পোষ্ট সিনিয়ৰ একাউন্টেন্ট কাম টাইপিষ্ট সিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট লেভেল 5 ৰ পোষ্ট আছে whereas আন্ডাৰ গ্ৰেজুৱেট লেভেলত যদি আমি চাবলৈ যাও তাতে কিন্তু পোষ্ট কেটা হল কমাৰ্শিয়াল কাম টিকেট ক্লাৰ্ক একাউন্টেন্ট ক্লাৰ্ক কাম টাইপিষ্ট জুনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট আৰু ট্ৰেইনছ ক্লাৰ্ক ঠিক আছে ইয়াতে হল আন্ডাৰ গ্ৰেজুৱেট লেভেলত আপোনাৰ অকল কমাৰ্শিয়াল কাম টিকেট ক্লাৰ্ক যে এটো লেভেল 3 পোষ্ট বাকি কেটা কিন্তু লেভেল 2 পোষ্ট যি হোক লেভেল 1 লেভেল 2 লেভেল 3 এইবিলাক লৈ আৰু মই এতিয়া ডিসকাশন নকৰো এইবিলাক লৈ কেতিয়া সেপাৰেটলি মই ভিডিও বনাম আৰু ঠিক আছে সো এতিয়া সিলেকশনৰ যেটো প্ৰসেস আমি সবে মোটামুটি গম পাও নিশ্চয়কৈ গম পাও বিকজ আৰু এক্সাম হ'বলৈ গৈ আছে বেছি দিন নাই সো CBT 1 CBT 2 ফাৰ্স্ট অফ অল CBT 1 হ'ব CBT 1 ত কেটা কোশ্চেন কি মই ডিসকাস কৰিম বাৰু CBT 1 দেন CBT 2 কম্পিউটাৰ বেসড টেষ্ট বুলি কোৱা হয় দুটা কম্পিউটাৰ বেসড টেষ্ট হোৱাৰ পিছত দেন CBAT অর টাইপিং বা স্কিল টেষ্ট লাস্টত যায় মানে ডকুমেন্ট ভেৰিফিকেশন মানে ডিভি ৰাউন্ড আৰু মেডিকেল টেষ্ট হ'ব আৰু তো এই চাৰিটা ৰাউণ্ডে দি আমাৰ ফাইনাল মেৰিট লিষ্ট বনোৱা হ'ব আৰু আমাৰ যিসকলে বাৰু ডিজাৰ্ভিং যিসকলে বাৰু মানে মেৰিট লিষ্ট আহিব তেখেতসকলৰ চাকৰি হ'ব আৰু এতিয়া CBT 1 ত আমি অলৰেডি এটো গমে পাও সবে গম পাও যে আমাৰ ইংলিশ ইয়াতে কোনো প্ৰয়োজন নাই ইংলিশৰ কোনো প্ৰয়োজন নাই তো CBT 1 ত আমাৰ ৰিজনিং থাকে 30টা কোশ্চেন GS ত থাকিব 40টা কোশ্চেন ম্যাথছত থাকিব 30টা কোশ্চেন টোটাল 100 কোশ্চেন ৰিজনিংত 30টা GS ৰ 40টা ম্যাথছত 30টা টোটাল 100 কোশ্চেনস 100 মার্ক 100 কোশ্চেনস 100 মার্ক টাইম হল আমাৰ 90 মিনিট whereas CBT 2 কিন্তু নাম্বার অফ কোশ্চেনস কিন্তু অলপ বাঢ়ি যাব কেনেকৈ ৰিজনিংত 35 কোশ্চেন 35 মার্ক জেনারেল GS or জেনারেল স্টাডিজৰ 50 কোশ্চেন 50 মার্ক ম্যাথছৰ 35 কোশ্চেন 35 মার্ক মানে টোটাল 120 কোশ্চেনস 120 মার্ক টাইম কিন্তু সেম 90 মিনিট সো CBT 1 আৰু CBT 2 CBT 1 ত নাম্বার অফ কোশ্চেনস কম CBT 2 নাম্বার অফ কোশ্চেনস বেছি ইয়াত যে বেছি ডাঙৰ ডিফাৰেন্সটো হ'ল এইটো যে CBT 2 যেটো CBT 2 যেতিয়া হ'ব লেভেল অফ কোশ্চেন CBT 1 ৰ লগত যদি আমি কম্পেয়াৰ কৰো CBT 2 লেভেল অফ কোশ্চেন কিন্তু অলপ বেছি ডিফিকাল্ট থাকিব অলপ এইটো মানে CBT 1 ৰ নিচিনা ইজি কোশ্চেন না থাকে ইয়াত CBT 1 ত আপুনি ইজি টু মডাৰেট
কোশ্চেন্সৰ সংখ্যাটো অলপ বেছি পাব, মডাৰেট টু ডিফিকাল্ট লেভেলৰ কোশ্চেনৰ সংখ্যাটো অলপ কম পাব, ৱেৰ এজ CBT2 আপুনি मॉडरेट टू डिफिकल्ट लेवल ऑफ क्वेश्चन और नंबर तो अलग बेसी पाबो। क्लियर? सो यहाँ पे आपका नंबर ऑफ क्वेश्चंस भी ज़्यादा हो जाएगा और लेवल भी थोड़ा अच्छा रहेगा। क्लियर है? ओके। যদি যদি মই কাট অফ জোন মানে অবভিয়াছলি আপোনালোকে ফৰ্ম ফিল আপ কৰা হৈছে, ফৰ্ম ফিল আপ কৰাৰ আগতে মই ছেফ জোন আৰু ডেঞ্জাৰ জোনৰ ভিডিঅ' বনাইছিলোঁ, যিটো আপোনালোকে বহুত মৰম দিছে, আপোনালোকৰ নিজৰ নিজৰ ফিডবেকো জনাইছে। চ' নৰ্মেলি দেখা যায় যে হাই কাট অফ জোন যেনেকৈ আমাৰ এলাহাবাদ হৈ গ'ল, পাটনা হৈ গ'ল, ৰাঁচী, কলকাতা, মুজফ্ফৰপুৰ, মুম্বাই, হয়নে, চণ্ডীগড়, ভোপাল, মালদা, এইবিলাক হ'ল হাই কাট অফ জোন। নৰ্মেলি এইবিলাকত কাট অফ বহুত হাই থাকে আৰু ৱেৰ ইজ ইন গুৱাহাটী, আমাৰ RRB গুৱাহাটীত এইটো অলপ চেঞ্জ হৈ থাকে, মানে এবছৰত বহুত বেছি যাব পাৰে, নেক্সট বছৰ আকৌ চবে আকৌ নিজৰ নিজৰ ঘৰৰ সাথে মানে মেইনলি বস্তুটো এইটোৱে হয় যে আমি চবেই জানো এইটো যি পাৰ্টিকুলাৰ জোনত আমাৰ বিহাৰ আৰু ইউপিৰ ল'ৰা ছোৱালী অলপ বেছি যদি আহে, এইটো অবভিয়াছলি তাতে কাট অফটো অলপ বেছি যায়, বিকজ তেখেতসকলৰ প্ৰিপাৰেশ্যনটো অলপ ভাল লেভেলৰ প্ৰিপাৰেশ্যন কৰা থাকে, বিকজ তেখেতৰ 2-3 বছৰ এইটোৰ কাৰণে একদম মানে দিনে ৰাতি একদম প্ৰিপাৰেশ্যন কৰি থাকে, তেখেতসকলৰ প্ৰিপাৰেশ্যনৰ লেভেলটো অলপ ভাল। চ' দ্য নাম্বাৰ অফ মানে যি জোনত বিহাৰ আৰু ইউ পি ষ্টুডেণ্টৰ সংখ্যাটো যদি বেছি হয়, তাতে অবভিয়াছলি কাট অফটো হাই যাবই আৰু তাতে কোনো সন্দেহ নাই। যি হোক, এতিয়া মই লাষ্ট যেতিয়া আমাৰ NTPC এক্সাম হ'ল সেইটোৰ লগত যদি অলপ কম্পেয়াৰ কৰিব বিচাৰোঁ, তাতে CBT1 লাষ্ট NTPC এক্সামত CBT1 টোটাল 133 শিফটত হৈছিল, 133 শিফটত পৰীক্ষা হৈছিল, অকল CBT1ৰ কথা মই কৈ আছোঁ। এটা শিফটত 100 কুৱেশ্যনছ, মানে টোটাল 13,300 কুৱেশ্যন অকল CBT1ৰ কাৰণে বনোৱা হয়। CBT2 টোটাল 18টা শিফট হৈছিল, তাতে 18 × 120 কুৱেশ্যনছ অলৰেডি ডিছকাছ কৰা হ'ল, CBT 120 কুৱেশ্যন থাকিব, যিটো হ'ল 2,160 কুৱেশ্যন। চ' আমি যদি প্লাছ কৰোঁ মোটামুটি 15,500 15,500ৰো বেছি কুৱেশ্যন বনোৱা হয় এটা এক্সাম, এটা RRB NTPC নিচিনা এক্সাম কণ্ডাক্ট কৰাৰ কাৰণে, হয়নে? আৰু ইয়াৰ বাহিৰত বহুতকেইটা কুৱেশ্যন আকৌ ৰিজাৰ্ভত ৰখা হয়, বিকজ নয়িং দ্য ফেক্ট যে কেতিয়াবা এনেকৈ হ'ব পাৰে যে এক্সাম কেঞ্চেল হৈ গ'ল বা ইণ্টাৰনেটৰ কিবা প্ৰব্লেমৰ কাৰণে হওক বা হোৱাট এভাৰ কিবা এটা বেলেগ কিবা চিটুৱেশ্যনৰ কাৰণে যদি এক্সাম কেঞ্চেল কৰিব লগা হয়, সেইটোৰ কাৰণে আকৌ বেলেগকৈ ৰিজাৰ্ভ পেপাৰ ৰখা হয়। চ' মানে এইটো মই এই বস্তুখিনি এইকাৰণেই কৈ আছোঁ, বিকজ জাষ্ট টু মেক ইউ ৰিয়েলাইজ যিটো কিমান ডাঙৰ এটা মানে এফেয়াৰ হ'বলৈ গৈ আছে, কিমান ডাঙৰ এটা এইটো এক্সাম হ'বলৈ গৈ আছে। अभी देखिए RRB NTPC एग्जाम कितना मतलब আপোনালোকে এইটো মই গম নাপাওঁ, মানে অবভিয়াছলি এনেকুৱা হয় যে বহুতৰে না ঘৰৰে বা পৰিয়ালৰে মানুহ থাকে যিসকলে ৰেলত চাকৰি কৰে, ৰেলৰ ভাল এটা পোষ্টত আছে। চ' তেখেতসকলক আৰু নতুনকৈ ক'ব লগা নাই যে ৰেলৰ চাকৰি কি পাৰ্কছ বা কেনেকৈ বেনিফিট এণ্ড এভৰিথিং। বাট মই বাকী যিসকলৰ বাৰু ইমান এক্সপিৰিয়েঞ্চ নাই, জাষ্ট এক্সাম দিবলৈ গৈ আছে, প্ৰিপাৰেশ্যন লৈ আছে, বাৰু তেখেতসকলক এইটো মই ক'ব বিচাৰোঁ জাষ্ট টু মানে তোমাক অলপ বস্তুখিনি কি ক'ম মানে বস্তুখিনি বুজোৱাৰ কাৰণে মই কৈ আছোঁ যে চেণ্ট্ৰেল গভৰ্ণমেণ্ট এক্সাম এইটো বাৰু কোনো মই মানে এক্সাজাৰেট কৰি কথাখিনি কোৱা নাই, ঠিক আছে? এইটো যিটো সত্য, যিটো ট্ৰুথ, সেইটোৱে কৈ আছোঁ। চেণ্ট্ৰেল গভৰ্ণমেণ্ট এক্সাম এনি টাইম এনি ডে আমাৰ ষ্টেট গভৰ্ণমেণ্ট এক্সামৰ পৰা বেটাৰ চেলাৰি দিয়ে, বেটাৰ বেনিফিটছ দিয়ে, বেটাৰ ফেচিলিটিছ দিয়ে, সেইটোলৈ কোনো সন্দেহ নাই। RRB NTPCৰ লগত যদি মই SSC CGLৰ কম্পেয়াৰ কৰোঁ, SSC CGL আৰু বেছি ৰয়েল জব হয়। SSC CGLৰ যিবিলাক পোষ্ট হয় সেইবিলাক আৰু বেছি ৰয়েল, আৰু বেছি সুপ্ৰিম লেভেলৰ হয় আৰু। বাট RRB NTPC, বিকজ আমাৰ টপিক অফ ডিছকাশ্যন ইজ RRB NTPC যেনেকৈ মই আজিৰ দিনত ষ্টেচন মাষ্টাৰ যোৱা 7 বছৰ হ'ল ইণ্ডিয়ান ৰেলৱেছত চাকৰি কৰি আছোঁ, মোৰ নিচিনা বহুতে বাৰু বেলেগ পোষ্টত চাকৰি কৰি আছে। চ' ইটছ আ ভেৰি ৱেল টু ডু জব। ইয়াতে আপুনি ভাল চেলাৰি পাব, ফেচিলিটিজ ৱাইজ বহুত বেছি বহুত ফেচিলিটিজ পাব, চেলাৰি এভৰিথিং, চেলাৰি ফেচিলিটিজ, ছ'চিয়েল ষ্টেটাছ, ৰেচপেক্ট, এভৰিথিং গোটেইখিনি আছে বাৰু। আৰু ডিপেণ্ড কৰিব যে আপুনি কোন পোষ্টৰ কাৰণে ইণ্টাৰেষ্টেড, কোন পোষ্টত আপুনি, বিকজ এইটোলৈ আৰু মই ফাৰ্ডাৰ ডিছকাশ্যন এইকাৰণে নকৰোঁ বিকজ অলৰেডি আপোনালোকৰ ফৰ্ম ফিল আপ হৈ গৈছে, আপোনালোকে নিশ্চয়কৈ প্ৰায়ৰিটি লিষ্ট এটা বনাই দিছে আৰু যে কোনটো আপোনাৰ প্ৰায়ৰিটি থাকিব। চ' গোটেইকেইটা পোষ্ট ভাল, নিজৰ এডভান্টেজ ডিছএডভান্টেজেছ থাকেই বাৰু অলপ চলপকৈ, বাট ৰেল মে নকৰি এক আচ্ছা নকৰি মানা যা सकता है, ঠিক है? অ'কে, এতিয়া
এতিয়া মোটামুটি মই জাষ্ট এটা ইন্ট্ৰডাকশ্যন কিন্তু দিয়া হ'ল মানে এক্সামৰ পেটাৰ্ণ এণ্ড এভৰিথিং মানে এক্সাম কেইটা কুৱেশ্যন থাকিব, কিমান মাৰ্কৰ কুৱেশ্যন, আমি কেনেকৈ এক্সপেক্ট কৰিব পাৰোঁ, সিলেকশ্যন জাৰ্ণি কি হ'ব, কোন মানে CBT 1 দেন CBT এভৰিথিং গোটেইখিনি ডিছকাছ কৰা হ'ল। ফাৰ্ষ্ট এতিয়া মই এইটো মেইন পৰ্শ্যনত আহিম আৰু ফাৰ্ষ্ট কথা হ'ল যে এক্সাম কেতিয়া হ'ব পাৰে, RRB NTPC এক্সামটো কেতিয়া হ'ব পাৰে। মাই প্ৰেডিকশ্যন বা মই যিমানখিনি ভাবোঁ, ইট শুড বি in the last week of April or in the first week of May. এপ্ৰিলৰ লাষ্ট উইক অৰ মে'ৰ ফাৰ্ষ্ট উইকৰ পৰা মোৰ হিচাপে ষ্টাৰ্ট হ'ব লাগে, যিটো কাৰণে আমাৰ হাতত 1.5 মাহ সময় আছে বুলি মই ক'ব পাৰোঁ, 1.5 month। অ'কে, এইটো বাৰু অফিচিয়েল নহয়, এইটো জাষ্ট মোৰ এটা গেছ আৰু মোৰ প্ৰেডিকশ্যন আৰু এইটো। এতিয়া নেক্সট 1.5 মাহ বা 1 মাহ যিমানখিনি আমাৰ হাতত আছে, আগতে মই কৈ দিওঁ যে কোনখিনি বস্তু নকৰাটো প্ৰয়োজন, কোনখিনি বস্তু একেবাৰেই মানে মই মানা কৰিম আৰু যাতে কোনো পৰ্যায়ত যাতে কৰা নহয়। এইটো হ'ল মক টেষ্ট, ডেইলি মক টেষ্ট দিয়াটো মেণ্ডেটৰী। কোনোবা যদি আপোনালোকৰ মাজত আছে যে মক টেষ্ট নিদিয়ে বা মক টেষ্ট আজি দিলোঁ আৰু 5 দিন পিছত দিম, এনেকৈ হ'লে কিন্তু বেয়া। মক টেষ্ট ডেইলি এটাকে মক টেষ্ট মিনিমাম দিয়াটো প্ৰয়োজন। যদি সম্ভৱ হয় 2টাকে দিয়ক, 2টাকে মক টেষ্ট দিয়ক নেক্সট 1.5 month। এইটোৰ কাৰণে বহুতৰ আকৌ কুৱেশ্যন থাকে যে স্যাৰ মক টেষ্ট দিয়াৰ কথা আপুনি কৈ আছে, আমাৰতো প্ৰিপাৰেশ্যনে ভালকৈ হোৱা নাই, এতিয়াতো বহুতখিনি চিলেবাছ বাকী আছে। চাব চিলেবাছ ৱাইজ যদি আপুনি ভাবিলৈ যায় মানে বস্তুখিনি এনেকৈ যদি ভাবে, এক্সাম নোহোৱালৈকে এক্সামৰ মৰ্ণিংলৈকে আপোনাৰ চিলেবাছটো পেণ্ডিং থাকে। কিন্তু আপোনাৰ বুলি কথা নহয়, মোৰো পেণ্ডিং আছিল सिलेबस। आप जब कोई भी एक गवर्नमेंट जॉब एग्जाम का अच्छी तरह प्रिपेयर करके एग्जाम देने वाले हैं, सिलेबस ऐसा नहीं है कि सिलेबस खत्म कर पाएंगे। हाँ, खत्म करना है, मैथ्स का हर एक चैप्टर को आपको देखना है, हर एक फॉर्मूला देखना है, गोटेइखिनि কৰা ঠিক আছে, বাট এনেকৈ কৰাটো সম্ভৱ নহয় যে মই গোটেইখিনি শিকি লৈছোঁ আৰু কোনো বাকিয়ে নাই মোৰ। এইটো বাৰু স্কুল লেভেলত সম্ভৱ, এটা কম্পিটিটিভ এক্সামৰ কাৰণে সম্ভৱ নহয়, ঠিক আছে। তো যিমানখিনিয়ে প্ৰিপাৰেশ্যন হৈছে আপোনালোকে প্লিজ কাইণ্ডলি এতিয়াৰ পৰা ডেইলি এটা কি 2টাকে মক টেষ্ট দিয়া ট্ৰাই কৰক। নেক্সট মক টেষ্টৰ পিছত আকৌ কথাখিনি আছে, মই দেৰিকৈ কৈ আছোঁ, বাট মক টেষ্ট দিয়াটো বহুত ইম্পৰ্টেণ্ট। দেন বহুতে আছে না যে প্ৰেক্টিছ নকৰে মানে কি যে আপোনালোকৰ মেথছ আৰু ৰিজনিং ডেইলি 70 to 80 কুৱেশ্যনছ উইদাউট ফেইল, 70 to 80 প্ৰব্লেমছ ছল্ভ কৰাটো একৰ্ডিং টু মি মেণ্ডেটৰী, কৰিবই লাগে। আৰু যেতিয়া মই ছল্ভ কৰাৰ কথা কৈ আছোঁ, মই এনেকৈ কোৱা নাই যে আপোনালোকে লাইন বাই লাইন ছল্ভ কৰক না। মেক চিয়'ৰ এইটো যাতে এক্সাম অৰিয়েণ্টেড হয়। এক্সাম অৰিয়েণ্টেড মানে যদি বহুত এনেকৈ মেথছৰ কুৱেশ্যন আছে যিবিলাক কুৱেশ্যন দেখাত বাৰু বহুত ডাঙৰ বহুত কেনেকৈ অলপ মানে ডেঞ্জাৰ টাইপৰ কুৱেশ্যন, বাট অলপ যদি ভালকৈ যদি ব্ৰেইন লগোৱা যায় উইদিন ছেকেণ্ডছ এনচাৰ ওলোৱা যায়, ঠিক আছে। চ' প্ৰিপাৰেশ্যন যেতিয়া 70 to 80 কুৱেশ্যনছ ডেইলি অন এ ৰেগুলাৰ বেচিছ ছিকুৱেঞ্চিয়েলি প্ৰিপাৰেশ্যন কৰাটো ইম্পৰ্টেণ্ট। ছিকুৱেঞ্চিয়েলি মই কিয় কৈ আছোঁ, বিকজ এনে হ'ব নালাগে যে আজি কিবা এটা কিতাপ ৰেণ্ডম এটা কিতাপ উঠাই পিনে কেইটামান কুৱেশ্যন ছল্ভ কৰিলোঁ হৈ গ'ল, কালি আকৌ ছেম চাপ্টাৰে কৰিলোঁ, নহয়। চাপ্টাৰকেইটা আগতে ভালকৈ লিষ্ট ডাউন কৰা প্ৰয়োজন, মেথছ হওক বা ৰিজনিং হওক। মই মেথছ আৰু ৰিজনিং এইকাৰণে কৈ আছোঁ বিকজ ইয়াতে মানে আমাৰ চাপ্টাৰ অলৰেডি আমি জানো যে কোন চাপ্টাৰৰ পৰা কুৱেশ্যনছ আহিব পাৰে। চ' ফাৰ্ষ্ট লিষ্ট ডাউন, চাপ্টাৰকেইটা লিষ্ট কৰা বহুত ইম্পৰ্টেণ্ট, আৰু নিজৰ পঢ়া শুনাৰ যিটো টেবিল তাতে লগাই ৰখাটো বহুত ইম্পৰ্টেণ্ট। আশা কৰোঁ আপোনালোকে নিশ্চয় কৰিছে। তাৰপিছত আজিৰ পৰা ছাপ'জ মই ভাবিলোঁ যে আজিৰ পৰা মোৰ 45 days চেলেঞ্জ, আজিৰ পৰা মই 45 দিন লৈ মই এই এটা পাৰ্টিকুলাৰ ৰুটিন মই ফ'ল' কৰিম। চ' 45 daysৰ কাৰণে ছাপ'জ মই টাইম এণ্ড ৱৰ্ক চাপ্টাৰ দি ষ্টাৰ্ট কৰিলোঁ, আজি মই টাইম এণ্ড ৱৰ্ক ইয়াৰ পৰা ল'লোঁ, মেথছৰ পৰা ল'লোঁ টাইম এণ্ড ৱৰ্ক, ৰিজনিঙৰ পৰা ল'লোঁ ছাপ'জ কাউণ্টিং ফিগাৰ্ছ হয় না, যে এটা ত্ৰিভুজ দিয়া থাকিব, ত্ৰিভুজৰ ভিতৰত বহুতকেইটা লাইন দিয়া থাকিব, আৰু নাম্বাৰ অফ ট্ৰাইংগলছ ইয়াতে কেইটা আছে ওলাব লাগে, দুটা মই চাপ্টাৰ ল'লোঁ, ছল্ভ কৰি আছোঁ। আজি মোটামুটি মই ছেটিছফাই, মই যিমানকেইটা কুৱেশ্যনছ লৈছোঁ মোটামুটি 95 to 100% কুৱেশ্যনছ মই ইজিলি ছল্ভ কৰিছোঁ, আৰু ভাল নিজৰ প্ৰিপাৰেশ্যন চাই মই এটা ছেটিছফেকশ্যন পালোঁ। অহাকালি চুজ এনাদাৰ চেপ্টাৰ, চিলেক্ট এনাদাৰ চেপ্টাৰ, মানে নেক্সট দিন মই কালি ল'লোঁ ছাপ'জ ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যন, মেথছৰ পৰা ল'লোঁ ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যন, ইয়াৰ পৰা ল'লোঁ ছাপ'জ বেলেগ এটা চেপ্টাৰ ডাইৰেকশ্যন এণ্ড ডিষ্টেঞ্চ বুলি, আকৌ মই ভাল এটা কিতাপৰ পৰা ভালকৈ ছল্ভ কৰি আছোঁ। এনেকৈ হ'ব নালাগে যে আজি এই কিতাপ ল'লোঁ কালি বেলেগ এটা কিতাপ ল'লোঁ, হয়নে। তাতে কিন্তু বস্তুখিনি, আৰু আজি টাইম এণ্ড ৱৰ্ক, দুদিন পিছত আকৌ টাইম এণ্ড ৱৰ্কে কৰি আছোঁ, এইফালে মই জিঅ'মেট্ৰি, এলজেব্ৰা, ট্ৰিগন'মেট্ৰি, মেনচুৰেশ্যন, যিবিলাক অলপ টাফ চেপ্টাৰ, ডিফিকাল্ট চেপ্টাৰ, এইবিলাক মই কমপ্লিটলি স্কিপ কৰি আছোঁ। এইটো কিন্তু একেবাৰে এডভাইজেবল নহয়, ঠিক আছে। নেক্সট মক টেষ্ট যেতিয়া দিয়াৰ কথা মই কৈ আছোঁ, মক টেষ্টটো মই এইটো বাৰু এডভাইচ কৰিম
বহুতে আছে না যে হাৰ্ড কপি মক টেষ্ট দিয়ে, মানে কোচিং চেণ্টাৰৰ পৰা হাৰ্ড কপি দি দিয়ে, তাতে মক টেষ্ট দিয়ে। সেইটোৰ এটা নিজৰ এটা এডভান্টেজ আছে বাৰু, নাথাকা নহয়, বাট যিহেতু এক্সাম বেছি আৰু টাইম নাই, এক্সাম বাৰু আমি এক্সপেক্ট কৰিছোঁ 1.5 মাহৰ ভিতৰত এক্সাম হ'ব, আৰু প্লিজ আপোনালোকে অনলাইন মক টেষ্ট দিয়ক। অনলাইন মক টেষ্টৰ কাৰণে বহুত ভাল ভাল ৱেবছাইট আছে, যেনেকৈ টেষ্ট বুক হৈ গ'ল, গ্ৰেড আপ হৈ গ'ল, বহুত আছে হয়নে, কেৰিয়াৰ উইল হৈ গ'ল। চ' আপোনালোকে যিকোনো এটা ভাল চাই এটা, গোটেইকেইটা ভাল, এইটো ইয়াতে মই যিকেইটা নাম ক'লোঁ কোনো মানে গোটেইকেইটা ভাল বুলি মই জানো, এটা লওক, তাতে ফুল লেন্থ মক টেষ্ট দিয়ক, আৰু ছেকশ্যনেল মক টেষ্টটো দিয়ক। ছেকশ্যনেল মক টেষ্ট মানে অকল মেথছৰ মক টেষ্ট, অকল ৰিজনিঙৰ মক টেষ্ট, অকল GSৰ মক টেষ্ট। ছেকশ্যনেল মক টেষ্ট দিয়াটো মই ভাবোঁ ইম্পৰ্টেণ্ট। ঠিক আছে, কেতিয়াবা এনেকুৱা হয় যে আমনি লাগি গৈছে আৰু এতিয়া আৰু মেথছ কৰাৰ গোটেই দিন 9 ঘণ্টা 10 ঘণ্টা পঢ়া হৈ গ'ল, এতিয়া আৰু আমনি লাগিছে, ইচ্ছা नहीं। ठीक है, सेक्शनल मॉक टेस्ट दीजिए, GS का दीजिए। GS में तो ज़्यादा दिमाग नहीं लगाना है, आपको आता होगा तो आंसर टिक करेंगे, नहीं आता होगा तो नहीं आता है कि नहीं। तो बट मॉक टेस्ट दिया तो बहुत 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 इम्पॉर्टेंट। ठीक है, ओके। स्टाडी আননেচেসাৰী কণ্টেণ্ট আপোনালোকৰ মাজত বহুতে আছে, এইটো বহুত কাৰণ হ'ব পাৰে, বহুতৰ গাইডেন্সৰ অভাৱৰ কাৰণে হ'ব পাৰে, বহুতে চাগে গাইডেন্সৰ কথা কেতিয়াও ভাবাই নাই, নিজৰ ফালৰ পৰা সেলফ প্ৰিপাৰেশ্যন লৈ আছে আৰু তাতে বহুত বস্তু শিকি আছে, বাট এইবিলাক আননেচেসাৰী, এইবিলাক কোনো প্ৰয়োজনেই নাই, এইবিলাক কোনো প্ৰয়োজনেই নাই। যেনেকৈ ছাপ'জ মই কৈ আছোঁ ৱৰ্ল্ড জিঅ'গ্ৰাফি, ৱৰ্ল্ড হিষ্ট্ৰী, আমি যোৱা ADRE 2.0, ADRE 2.0 এক্সামত আমি পালোঁ যে ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ পৰা বহুতকেইটা কুৱেশ্যন আহি গ'ল আউট অফ নো হেড। আমাৰ অসম হিষ্ট্ৰীৰ পৰা কুৱেশ্যন নাই, বাট ৱৰ্ল্ড হিষ্ট্ৰীৰ পৰা, ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ পৰা কুৱেশ্যন আহি আছে। এইটো আমাৰ ADREত সম্ভৱ, আমাৰ অসম চৰকাৰৰ বেলেগ এক্সামতো সম্ভৱ। বাট মেৰা যিতনা জানকাৰী হে, মই যিমানখিনি পাইছোঁ, মই এনেকৈ নকওঁ যে ৱৰ্ল্ড হিষ্ট্ৰী বা ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ পৰা কুৱেশ্যন আহিব নোৱাৰে, নিশ্চয় আহিব পাৰে, बट वेटेज बहुत कम থাকিব। आइदर आएगा ही नहीं, और इनकेस आएगा भी एक से ज़्यादा 2 नहीं आएगा। बट वर्ल्ड हिस्ट्री और वर्ल्ड जियोग्राफी पढ़ार कारण मैं इमानखिनि टाइम स्पेंड करिलो যে मैं स्टैटिक जिके पोर्शन मैं स्किप करिलो, एटु किन्तु बहुत बेया कथा। मैं जस्ट এটা मैं डेटा दी आसो बारू, এটা जस्ट डेटा दी आसो। আমাৰ ইণ্ডিয়ান, মই যদি ৱেটেজ ৱাইজ মই যিমানখিনি পালোঁ হা, যোৱা 3-4টা এক্সাম লৈ মই যিমানখিনি পালোঁ, ইণ্ডিয়ান পলিটিৰ ওপৰত CBT 1ত 2টাৰ পৰা 4টা কুৱেশ্যন থাকিব পাৰে, ৱেৰ এজ CBT 2 4টাৰ পৰা 6টা কুৱেশ্যন। হিষ্ট্ৰী মানে মডাৰ্ণ, মেডিয়েবল, এনচিয়েণ্ট, 3টা হিষ্ট্ৰী মিলাই পিনে মই কৈ আছোঁ, আমাৰ CBT 1ত 4টাৰ পৰা 7টা কুৱেশ্যন থাকিব মানে থাকাৰ এটা হিউজ চান্স, বিকজ এইটোৱে এই পেটাৰ্ণে ফ'ল' হৈ আছে। আৰু CBT 2ৰ কাৰণে 5টাৰ পৰা 8টা কুৱেশ্যন এনেকৈ বাৰু। মই এটা পিছত এটা মই লিষ্ট কেতিয়াবা মই কমেণ্ট ছেকশ্যনত বাৰু পিন কৰি দি দিম বাৰু। ইয়াৰ মাজত যিটো মোৰ কাৰণে অলপ বেছি ষ্ট্ৰাইকিং, যিটো মোৰ বেছি অলপ ন'টিছ কৰাৰ নিচিনা বস্তুটো লাগিল, এইটো হ'ল ষ্টেটিক জিকে। ঠিক আছে, इसको थोड़ा गौर से सुनिए। ষ্টেটিক জিকে আটাইতকৈ বেছি ৱেটেজ থাকে ষ্টেটিক জিকেৰ কাৰণে, ষ্টেটিক জিকে আৰু কাৰেণ্ট এফেয়াৰ্ছ। ষ্টেটিক জিকে CBT 1ত অন এন এভাৰেজ 6টাৰ পৰা 8টা কুৱেশ্যন আহে, ৱেৰ এজ ইন CBT 2 8টাৰ পৰা 10টা কুৱেশ্যন আহে। ঠিক আছে, কাৰেণ্ট এফেয়াৰ্ছ 4টাৰ পৰা 6টা কুৱেশ্যন CBT 1ত, CBT 2 5টাৰ পৰা 7টা কুৱেশ্যন, যেটো বাৰু হিষ্ট্ৰী, জিঅ'গ্ৰাফি, पॉलिटी, इकोनॉमिक्स পৰা কিন্তু বেছি। ठीक है, तो स्टैटिक जीके और करंट अफेयर्स को आपको किसी भी हालत में इग्नोर नहीं करना है। आप वर्ल्ड हिस्ट्री, वर्ल्ड जियोग्राफी पढ़ने के चक्कर में आपका ये दोनों पोर्शन वीक हो जा रहा है, इससे ज़्यादा बेवकूफ़ी हो नहीं सकता। क्लियर ना? सो प्लीज मैंने অলপ স্ট্ৰেটেজিকেলি অলপ স্মাৰ্ট ৱৰ্ক কৰাটো বহুত ইম্পৰ্টেণ্ট। খালি মই পঢ়ি আছোঁ, হাৰ্ড ৱৰ্ক হৈ আছে, বাট স্মাৰ্ট ৱৰ্ক নহয়, তেতিয়া কিন্তু লাভ নহয়। নেক্সট, ডিচিপ্লিন ইজ অফ আটমষ্ট ইম্পৰ্টেণ্ট। ডিচিপ্লিন যেতিয়া মই কৈ আছোঁ, এতিয়া চাব, মানে আপোনাৰ মাজত বহুতে আছে যিসকলে ৱৰ্কিং প্ৰফেশ্যনেল, কোনোবা প্ৰাইভেট এটা চাকৰি কৰি আছে বাৰু, ফেমিলি চলোৱাৰ কাৰণে বহুতৰে হয়, এইটো কৰাটো কোনো লাজৰ কথা নহয়, এইটো বহুত স্বাভাৱিক কথা। বহুতে আছে যে যিসকলে বাৰু কিবা MSc বা PhD বা এনিথিং কিবা এটা পঢ়া শুনাৰ লগত জড়িত আছে। চ' আপোনালোকৰ এই যে নিজৰ যিটো কাৰিকুলাম, নিজৰ যিটো ডিউটি ৰোষ্টাৰ বা যিটো পঢ়া শুনাৰ যে একাডেমিকৰ যিটো ৰোষ্টাৰ, সেইটো মানে অলপ কনচিডাৰ কৰি আপোনালোকৰ নিজৰ এটা ৰোষ্টাৰ প্ৰিপাৰেশ্যনৰ বাবে এটা ৰোষ্টাৰ বনাই লোৱাটো বহুত ইম্পৰ্টেণ্ট, যিটোত মিনিমাম 9 hours to 10 hours, 9 ঘণ্টাৰ পৰা 10 ঘণ্টা মিনিমাম দিয়াটো প্ৰয়োজন। जितने मैं 9 घंटा पर 2 घंटा बोले को बहुत भाई बोले सर 9 आवर्स कहाँ से निकालेंगे, कहाँ से 10 घंटा निकालेंगे, क्यों नहीं निकलेगा? मेरा सवाल ये रहता है, क्यों नहीं निकलेगा? আপোনালোকৰ যদি আপোনালোকে কিবা চাকৰিও কৰি আছে বা কি কৰি আছে, আপোনালোকৰ যদি 9 to 5 যদি জব হয়, 9 to 5 যদি জব হয়, মই ভাবোঁ যে আপোনালোকৰ মেক্স টু মেক্স 12 ঘণ্টা
12 ঘণ্টা হোক বা আপোনালোকক 10 আৱাৰ্ছ 9 to 10 আৱাৰ্ছ আপোনালোকে দি আছে তাতে চাকৰিৰ বাবে দিয়া আছে। চ' যদি চাকৰিৰ বাবে আপুনি 9 to 10 আৱাৰ্ছ যদি দিয়া আছে আপোনাৰ হাতত আকৌ 14 আৱাৰ্ছ ৰিমেইনিং আছে আৰু দিনত 14 আৱাৰ্ছ ৰিমেইনিং আছে। চ' এটলিষ্ট খোৱা দোৱা ডে টু ডে এক্টিভিটিজ গোটেইখিনি কৰি আপুনি নিজৰ 100% যদি দিয়ে 6 to 7 আৱাৰ্ছটো দিয়াটোতো মই ভাবোঁ বহুত মানে স্বাভাৱিক কথা আৰু কিয় দিব নোৱাৰে, এইটো সম্ভৱে নহয়। যদি অলপ বেছিকৈ যদি ট্ৰাই কৰে 8 আৱাৰ্ছ যদি হয় আৰু এটলিষ্ট নিজৰ ফালত ছেটিছফেকশ্যন এটা থাকিব যে মই 8 আৱাৰ্ছকৈ পঢ়ি আছোঁ, ইয়াতছে বেছি সম্ভৱ নহয়। মই মোটামুটি 7 ঘণ্টা টোপনি লাগে কিন্তু মই এতিয়া বাৰু যোৱা 2 মাহৰ পৰা মই 6 ঘণ্টা টোপনি লৈ আছোঁ বা মই 5.5 ঘণ্টা টোপনি গৈছোঁ, ঠিক আছে বাৰু, ইটস मैनेजेबल। 2-2.5 महीना अगर आप ऐसे रहते हैं, आपके नीचे मेरे जैसा अगर डार्क सर्कल आ जाता है, ये मैनेजेबल है, कोई दिक्कत नहीं। आप लोग जितने भी है एवरेज एज आप लोग का 25-26 होगा मैक्स टू मैक्स। তো এই এভাৰেজ এজ 25-26 যদি হয় আপোনালোকৰ এতিয়া যদি অলপ মেহনতৰ কাৰণে অলপ বেছি কষ্ট কৰাৰ কাৰণে যদি তলত যদি ডাৰ্ক চাৰ্কেলছ আহে বা অলপ হেল্থ যদি অলপ কিবা হয়, আই গেছ এইটো মেনেজেবল। এবাৰ চাকৰি হৈ গ'লে নিশ্চয়কৈ নিজৰ বস্তুখিনি অলপ আপুনি কৰিব পাৰিব, চিজল কৰিব পাৰিব বস্তুখিনি, হয়নে? চ' অলপ কষ্ট কৰি প্লিজ, মানে মই 9 to 10 আৱাৰ্ছ বুলি কৈ আছোঁ, বাট এটলিষ্ট 7 to 8 আৱাৰ্ছ নিশ্চয়কৈ দিয়া ট্ৰাই কৰাটো বহুত প্ৰয়োজন। আদাৰৱাইজ মই যিটো কৈ আছোঁ 70 to 80 মেথছ আৰু ৰিজনিঙৰ প্ৰব্লেমছ, ইয়াৰ পিছত মই ক'ম যে কাৰেণ্ট এফেয়াৰ্ছ আৰু ষ্টেটিক জিকেৰ কাৰণে মই যিটো বনাইছোঁ বাৰু, মোটামুটি আপোনালোকৰ কাৰেণ্ট ষ্টেটিক জিকেৰ কাৰণে 1 আৱাৰটো দিয়াটো বহুত প্ৰয়োজন। ষ্টেটিক জিকে বুলি মই আকৌ কোৱা নাই, ষ্টেটিক জিকে প্লাছ GS, ষ্টেটিক জিকে প্লাছ বাকী GS আমাৰ গোটেইখিনি মিলি ৰিভিজন কওক। বহুত এটা বস্তু যে আজি হিষ্ট্ৰী আপুনি পঢ়া বাৰু বহুত দিন হৈ গ'ল, এতিয়া ৰিভিজনে হোৱা নাই, তো ৰিভিজন দিয়াৰ কাৰণে আপুনি কোনো বস্তু এনেকৈ হ'ব নালাগে যে বহুত দিন হৈ গ'ল ৰিভিজনে হোৱা নাই মই গোটেইখিনি পাহৰি গ'ল, তেতিয়া কিন্তু এই আগত যিটো মেহনত এটা আছিল বস্তুখিনি মুখস্থ কৰা, এইটো কিন্তু গোটেইখিনি পানী হৈ গ'ল আৰু একদম জিৰ' হৈ গ'ল। চ' প্লিজ বস্তুখিনি ফ্ৰিকুৱেণ্টলি ৰিভাইজ কৰাটো বহুত প্ৰয়োজন। চ' 1.5 hour to 2 hour, 2 ঘণ্টা যদি অন এন এভাৰেজ যদি মই ভাবোঁ 2 ঘণ্টা আপোনাৰ GSৰ কাৰণে দিয়াটো বহুত প্ৰয়োজন। এই GS মই যেতিয়া কৈছোঁ ইয়াতে কিন্তু ষ্টেটিক জিকে ইনক্লুডেড আছে। বাট কাৰেণ্ট এফেয়াৰ্ছ এতিয়া কাৰেণ্ট এফেয়াৰ্ছ আপুনি এটা ভাবক, কাरेंट अफेयर्स ऑब्वियसली अगर एग्जाम अप्रैल में होता है मान लेते हैं, तो क्वेश्चन अभी तक बनना शुरू हो गया या बन चुका है। क्वेश्चन যদি বনাই দিছে এইটো হ'বই নোৱাৰে যে আপোনাৰ আজি এক্সাম আৰু এক্সামত এটা কাৰেণ্ট এফেয়াৰ্ছ আহিলে যেটো বাৰু আজিৰ পৰা 3 दिन पुराना কিবা কারেंट अफेयर्स হ'বই নোৱাৰে बिकॉज एग्जाम का क्वेश्चन पेपर बनता है आपका मिनिमम 1 महीना पहले। सो अपनी मिनिमम एग्जाम होৱাৰ 8 মান্থ আগৰ পৰা কারেন্ট এফেয়াৰ্ছ আপুনি কালেক্ট কৰক। ক'ৰ পৰা কালেক্ট কৰিব? বহুত সোর্সেস আছে, যেনেকৈ মই ক'লোঁ যদি আপুনি ইউটিউব চেনেল যদি চাই, এনেকৈ বহুত ইউটিউব চেনেল আছে তাতে অকল কারেন্ট এফেয়াৰ্ছে পঢ়ায়, বিকজ কারেন্ট এফেয়াৰ্ছত ভিউজ আনাটো অলপ ইজি। ষ্টুডেণ্টে চাই আছে কারেন্ট এফেয়াৰ্ছ, জাষ্ট এনে চাই আছে, কিবা এটা নোট কৰিলে নকৰিলে, বাট কারেন্ট এফেয়াৰ্ছৰ ভিডিঅ'খিনি ষ্টুডেণ্টে চায়। যদি আপুনি তাতে যদি আপুনি ছেটিছফেকশ্যন যদি নাপায়, আপুনি যিবিলাক চিভিল ছাৰ্ভিচ পঢ়োৱা যিবিলাক চেনেল আছে, দৃষ্টি IAS হৈ গ'ল বা বাজিৰাও হৈ গ'ল, এইবিলাক ইনচাইট IAS বুলি এটা আছে, বহুত এনেকৈ চেনেল আছে আমাৰ UPSC বা চিভিল ছাৰ্ভিচ পঢ়া। মই UPSC পঢ়িব আপোনাক কোৱা নাই দেই, মই খালি কৈ আছোঁ তাতে কিন্তু কাৰেণ্ট এফেয়াৰ্ছে বহুত ডাঙৰ এটা ৰোল প্লে কৰে। চ' তেখেতসকলে কি কৰে, মেৰাথন ভিডিঅ'জ বনায়। ষ্টাডি IQ বুলি এটা চেনেল আছে, তাতে কিন্তু মই নিজে পাইছোঁ বাৰু, মেৰাথন ভিডিঅ'জ বনায় যে 12 ঘণ্টা এটা মেৰাথন ভিডিঅ'জ, তাতে যোৱা 6 মাহৰ গোটেইখিনি কাৰেণ্ট এফেয়াৰ্ছ ডিছকাছ কৰে। এনেকৈ যদি আপুনি যদি 5 মাহ কৰি যদি আপুনি যদি দুটা যদি মেৰাথন ভিডিঅ'জ যদি আপুনি চাই, যদি আপোনাৰ কমপ্লিট কাৰেণ্ট এফেয়াৰ্ছ আপোনাৰ 20 ঘণ্টাত হৈ আছে আৰু আপোনাৰ বেলেগ কোনো আৰু বেলেগ কিবা চেনেল বা ডেইলি কাरेंट अफेयर्स तो वीडियो हुआ কোনো প্রয়োজনই নেই। ठीक है, सो आप लोग करंट अफेयर्स लेकिन 8 महीना मिनिमम एग्जाम से पहले 8 महीना से 10 महीना तक जरूर करके जाइए। কারেন্ট এফেয়ার্সৰ পৰা ৱেটেজ থাকিবই আৰু আমাৰ ষ্টেটিক জিকেৰ পৰা ভাল এটা ৱেটেজ থাকিব। বাকীটো হিষ্ট্ৰী পলিটি জিঅ'গ্ৰাফি আপোনালোকে গমেই পায়, হয়নে? এতিয়া কথা হ'ল যে ষ্টেটিক জিকে কিন্তু প্লিজ মেক আ প্ৰপাৰ লিষ্ট, এটা লিষ্ট বনোৱা বহুত ইম্পৰ্টেণ্ট। ষ্টেটিক জিকেৰ পৰা কোন টপিকৰ পৰা কুৱেশ্যন আহে, ইণ্ডিয়ান ফেষ্টিভেলছ, ফাৰ্ষ্ট ইন ইণ্ডিয়া, ফাৰ্ষ্ট ইন দ্য ৱৰ্ল্ড, কেপিটেল এণ্ড কাৰেঞ্চি, হয়নে? বহুত এনেকৈ টপিক আছে, ক্লাছিকেল ডান্সেছ, হয়নে? কেপিটেলছ, অকল ষ্টেটৰ কেপিটেল, ষ্টেটৰ গভৰ্ণৰ, চিফ মিনিষ্টাৰ, আমাৰ ইউনিয়ন মিনিষ্টাৰ, কেবিনেটৰ মিনিষ্টাৰ, এনেকৈ কিন্তু বহুত আমাৰ ষ্টেটিক জিকে কিন্তু টপিক আছে। চ' প্লিজ টপিকত আকৌ মোটামুটি মই জানামতে, ইফ আই এম নট ৰং, মোৰ ইউফৰি একাডেমি ক্লাছত যি ছাৰে GS পঢ়ায়, তেখেতে যিটো নোট বনাইছে ইউফৰি একাডেমি ষ্টুডেণ্টক দিয়াৰ কাৰণে, তাতে মোটামুটি 58 টপিক আছে অকল ষ্টেটিক জিকেৰ, 58। ঠিক আছে, এতিয়া মই ষ্টুডেণ্টক ৰেণ্ডম এটা ষ্টুডেণ্টক মই সোধোঁ,
কারেন্ট অ্যাফেয়ার্স का क्या स्टैटिक जीके का क्या क्या टॉपिक पढ़े हैं 5টা 6টা 7টা यार पिछो सर पढ़ लिए सर कहीं पे टेलीग्राम चैनल ज्वाइन कर लिए क्विज देता हूँ कहीं पे कुछ एक नोट्स मिल के वो पढ़ लेता हूँ নহয় এইটো র্যান্ডম স্টাডি হয় র্যান্ডম স্টাডি দি একটা চাকরি পোৱাটো সম্ভৱ নহয় র্যান্ডম স্টাডি ক্যান নেভার গেট টু এ নেভার গিভ ইউ এ প্রপার স্যাটিসফ্যাক্টরি রেজাল্ট হ'বই নোৱাৰে হয়নে সো প্লিজ মই ৰিকুৱেষ্ট কৰিম আপোনালোকে এটা প্ৰপাৰ লিষ্ট এটা বনাই লওক ভাল এটা অথেণ্টিক কিতাপ এটা লওক যিটো মই সদায় কৈ থাকোঁ লুচেণ্ট হৈ গ'ল মনোহৰ পাণ্ডে হৈ গ'ল বা যিটো মই সেইদিনত এটা ভিডিঅ'ত ক'লোঁ যে পাৰমাৰ SSC বুলি এটা চেনেল আছে বহুত 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 সুপ্ৰিম কোৱালিটিৰ চেনেল হয় এইটো আপুনি ফ'ল' কৰিব পাৰে বাট প্লিজ ৰেণ্ডম কৰাটো কিন্তু বহুত বেয়া কথা ओके सो जस्ट टू समराइज हाँ पहला है कि आपको मैथ्स एंड रीजनिंग मोटामुटी 2.5 घंटा पूरा 3 घंटा दिया तो बहुत प्रयोजन 70 to 80 प्रॉब्लम्स करा तो बहुत इंपॉर्टेंट बट दैट शुड बी सिक्वेंशियली चैप्टर वाइज बस्तुखिनि হ'ব লাগে আৰু कम्प्लीट सिलेबस যাতে শেষ হয় प्लीज 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 स्किप मत कीजिए मेरे से जियोमेट्री नहीं होता है मेरे से एलजेब्रा नहीं होता है मेरे से ट्रिग्नोमेट्री नहीं होता है যদি এনেকৈ যদি মাইণ্ডছেট থাকে যে মই এডভান্স মেথছখিনি নকৰোঁ আৰু মই চাকৰি ল'ম এইটো আপুনি কিন্তু একদম ফুলছ পেৰাডাইজ ইউ আৰ নাও ইন ফুলছ পেৰাডাইজ এইটো ADRE এক্সাম নহয় ADRE নিচিনা এক্সামত GSৰ ৱেটেজ বহুত বেছি আমাৰ ৰেলৱে এক্সামতো GSৰ ৱেটেজ বহুত বেছি বাট মই এনেকৈ ষ্টুডেণ্ট পাইছোঁ যিসকলে বাৰু অলপৰ কাৰণে এইবাৰ এই ADRE 2.0 কাট অফটো ক্লিয়াৰ কৰা নাই বাট তেখেতে 100ৰ বেছি স্ক'ৰ কৰিছে আৰু ষ্টুডেণ্টে নিজে কৈ আছে বাৰু ছাৰ মই মেথছটো বা 2টা কি 3টা মেথছে কৰিছোঁ মই মেথছ মই নোৱাৰোঁ এইটো ADREত সম্ভৱ ADRE চাগে অলপছে मैथ्स যদি আৰু 2টা 5টা বেছি কৰিলে তেখেতৰ ADRE কাট অফে ক্লিয়াৰ হয় ये ADRE में पॉसिबल है या बाकी स्टेट गवर्नमेंट एग्जाम में पॉसिबल है बिकॉज ইয়াতে আমাৰ GSৰ ৱেটেজটো অত্যাধিক বেছি বঢ়াই দিয়ে বাট এইটো SSC অৰ এনি ৰেলৱেজ অৰ এনি চেণ্ট্ৰেল গভৰ্ণমেণ্ট এক্সামছ এইটো কিন্তু পচিবল নহয় একেবাৰে পচিবল নহয় আপুনি চাপ্টাৰ এটা স্কিপ কৰিব নোৱাৰে এইটো সম্ভৱ নহয় প্লিজ এইটো নকৰক আপুনি এজন টিচাৰক ফ'ল' কৰিছে তেখেতে যদি বুজাব পৰা নাই বা তেখেতৰ ভিডিঅ' চাই পিনে আপুনি বুজা নাই বেলেগ টিচাৰ আপুনি ৰেফাৰ কৰক আজিৰ দিনত বাৰু ইউটিউবত হাজাৰ হাজাৰ লাখ লাখ টিচাৰে পঢ়াই আছে एक से बढ़कर एक टीचर है ये टीचर से नहीं सर दूसरा टीचर को देखिए लेकिन देखिए ज़रूर ठीक है बिना आप सिलेबस ख़त्म किए आपका नौकरी मिल जाना ये एक थोड़ा एक ये हो जाएगा चमत्कार जैसा हो सकता है ओके सो मैथ्स और रिजनिंगर कथा हल मैथ्सर ভাল এটা কিতাপ আপনি লৈ লওক কিরণ পাব্লিকেশন বহুত ভাল কিতাপ হয় যে বেলেগ আপোনাৰ কিতাপৰ কথা যদি মাথাটো নোহোমায় কিরণ পাব্লিকেশন ইজ আ ভেরি গুড বুক ফৰ প্ৰেক্টিছৰ কাৰণে বহুত বঢ়িয়া এটা কিতাপ হয় যদি আপোনাৰ কনসেপ্ট ক্লিয়াৰ কৰা কথা থাকে আপুনি বেলেগ ইমান মেথছৰ আপোনাৰ বেসটো অলপ উইক ইমান ষ্ট্ৰং হোৱা নাই তে আপুনি RS আগৰৱাল ফলো কৰিব RS আগৰৱাল বাৰু UP বিহাৰৰ ল'ৰা ছোৱালী 95% ষ্টুডেণ্টে RS আগৰৱাল ফলো কৰে উইদাউট এনি ডাউট RS আগৰৱাল ঠিক আছে তো আপোনালোকে যদি একদম বেসিক বিগিনাৰৰ কাৰণে আপুনি ভাবি আছে যে RS আগৰৱাল ইজ এ গুড যদি অলপ ভাল লেভেলৰ কিতাপ যদি অলৰেডি RS আগৰৱাল আপোনাৰ ভালকৈ জানে বা RS আগৰৱাল লেভেলৰ কোৱেশ্চন আপুনি ভালকৈ কৰিব পাৰে তেতিয়া আপুনি নিশ্চয়কৈ গগন প্ৰতাপ ছাৰৰ কিতাপ ফলো কৰিব পাৰে আপুনি ৰাকেশ যাদৱ ছাৰৰ কিতাপ ফলো কৰিব পাৰে আদিত্য ৰঞ্জন ছাৰৰ কিতাপ তেখেত এইটো ফলো কৰিব পাৰে ভাল কিতাপ হয় যিটো ফ্লিপকাৰ্ট এমাজনত বহুত এভেইলেবল আছে আপোনালোকে এইটো নিশ্চয়কৈ যিকোনো এটা কিতাপ হা 5টা 6টা কিতাপৰ প্ৰয়োজন নাই যিকোনো এটা কিতাপ ল'লে হ'ল আৰু কিতাপটো ফাৰ্ষ্ট টু লাষ্ট one question at a time গোটেইখিনি A to Z যাতে সলভ কৰা হয় সাফিচিয়েন্ট ঠিক আছে আৰু প্ৰেক্টিছৰ বাবে কিৰণ পাব্লিকেশন এটা কিতাপ ল'লে হ'ল এইটো একদম ফাৰ্ষ্ট পেজৰ পৰা লাষ্ট পেজ লৈকে যাতে বঢ়িয়াকৈ আৰু যদি কিরণ পাব্লিকেশন যদি লোৱা হোৱা নাই বা এতিয়া ভাবি আছে না কিরণ পাব্লিকেশন ল'ম না বেলেগ কিবা কিতাপ ল'ম তেতিয়া ৰাকেশ যাদৱ ছাৰৰ এটা কিতাপ আছে এইটো চাগে ৰাকেশ যাদৱ 10,500 প্লাছ বুলি এটা কিতাপ আছে ইফ আই এম নট ৰং মই কিনিছিলোঁ বাৰু 7,300 প্লাছ বুলি এতিয়া চাগে এইটো আপডেট কৰাৰ পিছত 10,500 11,500 প্লাছ বুলি কিতাপ এটা পোৱা যায় যিটো আপুনি ফাৰ্ষ্ট টু লাষ্ট সলভ কৰিব পাৰে ফাৰ্ষ্ট টু লাষ্ট মই যেতিয়া ৰেলৱে এক্সাম দিছিলোঁ বা CGL এক্সাম দিছিলোঁ মই কিন্তু এই আমাৰ কিরণ পাব্লিকেশনৰ কিতাপ মই কিরণ পাব্লিকেশন লৈছিলোঁ আৰু ৰাকেশ যাদৱ ছাৰৰ 7,300 প্লাছটো লৈছিলোঁ তো মোটামুটি 5 বাৰৰ পৰা 6 বাৰৰ বেছি মই A to Z কমপ্লিট মই সলভ কৰিছিলোঁ 5 বাৰৰ পৰা 5 to 6 টাইমছ নট লেছ দেন দ্যাট ঠিক আছে অলপ ভালকৈ এইটো বঢ়িয়াকৈ সলভ কৰা বহুত প্ৰয়োজন কনচেপচুৱেলি আৰু যিবিলাক কোৱেশ্চন অলপ টাফ থাকিব যিবিলাক মানে হোৱা নাই বস্তুখিনি নিজে সলভ কৰাটো সম্ভৱ হোৱা নাই প্লিজ নোট কৰি ল'লে হ'ল এটা ডায়েৰীত নোট কৰি ল'লে হ'ল এই চেপ্টাৰৰ এইকেইটা কোৱেশ্চন আমাৰ হোৱা নাছিল এই চেপ্টাৰৰ এইকেইটা কোৱেশ্চন হোৱা নাই যিবিলাক এবাৰে হৈ গ'ল যিবিলাক একদম ইজি কোৱেশ্চন এইবিলাক আৰু কোনো প্ৰয়োজন নাই হৈ গ'ল বেলেগকৈ ৰিভিজন দিয়াৰো প্ৰয়োজন নাই যিবিলাক অলপ কষ্ট হৈ আছে বা নিজে এবাৰে সলভ কৰিব পৰা নাই বা ফাইনেলি সলভ নহ'লে আৰু সলিউশনে চাব লাগিল সেইটো ছেপাৰেটকৈ এটা ডায়েৰীত নোট কৰি ল'লে হ'ল ঠিক আছে ओके मॉक टेस्ट के बारे में बात हो गया मॉक टेस्ट देना है सिर्फ मॉक टेस्ट जो मैं बोल रहा था और एक चीज़ एक्स्ट्रा बाद में बोलेंगे मॉक टेस्ट दिया टू बारू अकल 50% ऑफ द वर्क बाकी 50% एनालाइसिस करा
মক টেষ্টটো যে মই দিলোঁ তাতে কোন জেগাখিনি মোৰ উইকনেছ আছে, কোন জেগাখিনি মই কৰিব পৰা নাই, মেক আ নোট। এটা ভালকৈ নোট বনোৱাটো ইম্পৰ্টেণ্ট। এই পাৰ্টিকুলাৰ জেগাখিনি মোৰ হোৱা নাই, এই পাৰ্টিকুলাৰ টপিকৰ পৰা এনচাৰ দিব পৰা নাই, সেই টপিকটো যাতে কভাৰ কৰা হয়। চ' 1 আৱাৰ যদি মক টেষ্টৰ কাৰণে যায়, 1 আৱাৰ আৰু 1 ঘণ্টা লাগিব এইটো খালি এনালাইজ কৰাৰ কাৰণে। চ' 1 মক টেষ্ট উইল টেক 2 আৱাৰ্ছ এটলিষ্ট, অলপ বেছিও ল'ব পাৰে। আৰু এনালাইচিছ, প্ৰপাৰ এনালাইচিছ কৰাটো বহুত ইম্পৰ্টেণ্ট। মক টেষ্ট দিয়াটো দিলোঁ, বাট এনালাইচিছ अभी नहीं करेंगे, कल कर लेंगे, প্লিজ 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 ऐसा मत कीजिए। এনালাইচিছ কিন্তু লগে লগে কৰাটো ইম্পৰ্টেণ্ট। ক্লিয়াৰ হে? অ'কে, কাৰেণ্ট এফেয়াৰ্ছৰ কথা কোৱা হ'ল অলৰেডি। হ্যাঁ, আৰু এটা কথা, বহুতৰে এইটো না এটা মাইণ্ডছেট থাকে, এইটো মোৰো আছিল, মোৰ এটলিষ্ট মই যেতিয়া এক্সাম দিয়া আছিলোঁ এই সময়ত এইটো কথাখিনিও বাৰু এপ্লিকেবল আছিল যে RRB NTPC লেভেলৰ এক্সাম টাফ হ'ব, RRB গ্ৰুপ ডি লেভেল, RRB গ্ৰুপ ডি কুৱেশ্যন অলপ ইজি হ'ব, ৱেৰাজ ইন SSC MTS ইজি হ'ব, CHSL অলপ বেছি টাফ, CGL বহুত টাফ। আজিৰ দিনত কিন্তু এইটো একেবাৰে নহয়, একেবাৰেই নহয়। মই এনেকৈ ষ্টুডেণ্ট পালোঁ, বা মই নিজে এনেকৈ কুৱেশ্যন যেতিয়া সলভ কৰোঁ তেতিয়া মই পালোঁ যে CGL का क्वेश्चन बहुत इजीली बन जा रहा है। SSC CGL और मैथ्स ৰিজনিং বহুত বঢ়িয়াকৈ হৈ আছে, একদম মিহিকৈ আৰু কোনো অসুবিধা নাই। ৱেৰাজ SSC MTSত এনেকৈ কুৱেশ্যন পাই আছোঁ যিবিলাক মানে অলপ লেভেলে বেলেগ, কুৱেশ্যনৰ লেভেলে বেলেগ। ঠিক আছে? सो प्लीज़ मैंने क्वेश्चन को एग्जाम को छोटा बड़ा मत समझिए, गिव रेस्पेक्ट टू एवरी एग्जाम যিবিলাক আপুনি দিবলৈ গৈ আছে, আৰু অন দ্য মেৰিট অফ দ্য কুৱেশ্যন, কুৱেশ্যনৰ মেৰিটৰ ওপৰত যাতে ডিপেণ্ড কৰি এনচাৰকেইটা দিয়া হয়। এতিয়া প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ভেৰি ইম্পৰ্টেণ্ট। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন মই বাৰু ছাজেষ্ট কৰিম আপোনালোকে যদি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন SSC CGL CPO GD CHSL MTS লগতে RRB NTPC RRB গ্ৰুপ ডি ALP টেকনিচিয়ান গোটেইখিনি JEE যি এক্সামে পায় আপুনি ৰিজনিং মেথছ আৰু GS যি এক্সামে পায় আপোনালোকে প্লিজ ট্ৰাই কৰক প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন সলভ কৰাৰ। মিনিমাম 5 to 7 years, মিনিমাম, নট লেছ দেন দেট। যদি বেছি হৈ আছে ছাৰ কিতনা কৰেংগে, ইমানখিনি কৰাৰ পিছত ক'ত আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কৰাৰ টাইম পাম। এটলিষ্ট ৰেলৱেৰ এক্সামৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন প্লিজ সলভ কৰি যাব। এইটো ৰেলৱে, এইটো NTPCয়ে কওক, গ্ৰুপ ডি কওক, ALP টেকনিচিয়ান হোৱাট এভাৰ, বাট ৰেলৱে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন প্লিজ 5 to 7 years যিকোনো পৰ্যায় হোক সলভ কৰক, তাৰপিছতে এক্সামত যাব, নহ'লে কিন্তু এইটো অলপ বেয়া হ'ব আৰু। ঠিক আছে? বিকজ ये हिस्ट्री दिखाता है क्वेश्चंस रिपीट होता है बोथ इन SSC एंड इन रेलवेज। ৰেলৱে SSC কিন্তু কুৱেশ্যন ৰিপিট কৰে, এইটো বাৰু মই কোৱা কথা নহয়, এইটো আপোনালোকেও গম পাই চাগে, অলপ যদি ভালকৈ ৰিচাৰ্চ কৰে আপোনালোকেও গম পাব। চ' প্লিজ এইটো অলপ কৰক। ঠিক আছে? আৰু এটা সৰু এটা ইনফৰমেশ্যন দিব লগা আছিল চাগে, মই ক'ৰবাত নোট কৰিছিলোঁ কথাখিনি, এইটোতো কোৱা হ'ল। হা, আৰু জাষ্ট এটা কথা, হা, মানে জাষ্ট ইয়ে মই প্ৰমোট নেই কৰ ৰহা, জাষ্ট ফৰ দ্য চেক অফ ইনফৰমেশ্যন, মই জাষ্ট ইনফৰমেশ্যন দিয়াৰ বাবে এইটো ইনফৰমেশ্যন দি আছোঁ যে আপোনালোকে প্লিজ এবাৰ কৰক, মোৰ ফেচবুক পেজ এটা আছে, মোৰ এটা ফেচবুক পেজ আছে, মোৰ এটা টেলিগ্ৰাম পেজ আছে আৰু হোৱাটছএপ পেজ আছে। মই এই পেজৰ হোৱাটছএপ টেলিগ্ৰাম চেনেল আছে, ফেচবুক এটা পেজ আছে আৰু হোৱাটছএপৰ এটা গ্ৰুপ আছে। মই লিংক এটা মই ইয়াতে শ্বেয়াৰ কৰিম, মই লিংক এটা আপোনাৰ এই ভিডিঅ'ৰ মানে ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিম, আপোনালোকে এবাৰ জইন কৰি ফ্ৰী অফ কষ্ট, তাতে কোনো পইচা পাতি কোনো কথা নাই, হা, ফ্ৰী অফ কষ্ট। কাৰণ হ'ল ফেচবুক পেজত মই অন আ ৰেগুলাৰ ডেইলি কোৱাটো, ডেইলি চাগে মই দিয়াটো সম্ভৱ নহয়, বা অন আ ৰেগুলাৰ বেচিছ মই বেলেগ কণ্টেণ্ট দি থাকোঁ, ইউনিক কণ্টেণ্ট যিবিলাক আপুনি টেলিগ্ৰাম বা হোৱাটছএপত নাপায়। হোৱাটছএপত মই অলপ নোটছ এণ্ড এভৰিথিং শ্বেয়াৰ কৰোঁ, আৰু লগতে টেলিগ্ৰাম পেজত মই ডেইলি মক টেষ্ট লোৱা আৰম্ভ কৰিছোঁ। মক টেষ্ট মানে কুৱেশ্যন দিয়া, কুইজেছ লোৱা আৰম্ভ কৰিছোঁ, MCQs। চ' আপোনালোকে এই তিনিটা যিটো লিংক আপুনি পাব, এবাৰ কাইণ্ডলি জইন কৰি ল'ব। ফেচবুক পেজটো ফ'ল' কৰাটো ইম্পৰ্টেণ্ট, ফ'ল' নকৰিলে আপোনালোকে আপডেটখিনি নাপাব বাৰু। তো ফেচবুক পেজটো ফ'ল' কৰি ল'ব, টেলিগ্ৰাম আৰু হোৱাটছএপটো জইন কৰি ল'লে হ'ল আৰু। ঠিক আছে? চ' দিছ ইজ অল এবাউট মাই মাষ্টাৰ ষ্ট্ৰেটেজি, যিটো বাৰু মই ভাবিলোঁ, যিটো কোৱাটো চাগে ইম্পৰ্টেণ্ট হ'ব, শ্বেয়াৰ কৰাটো ইম্পৰ্টেণ্ট হ'ব। আৰু যদি বেলেগ কিবা ইমানখিনি মই নোট, আৰু কিবা 2-4টা পইণ্ট আছিল বাৰু, বাট চাগে এইটো বেলেগ কিবা ডায়েৰীত লিখা হৈছে, তো এতিয়া মই বস্তুখিনি মিছ কৰি আছোঁ। মই নিশ্চয়কৈ আৰু এটা সৰু এটা ভিডিঅ' বনাম, বহুত সোনকালে এটা ভিডিঅ' বনাম, তাতে আৰু কেইটামান এক্সট্ৰা পইণ্ট মই এড কৰিম। বাট ফৰ টাইম বিং মই ইমানখিনি ক'ব পাৰোঁ, প্লিজ লগ যাইয়ে, মানে যি জান লগাই দিয়ক, যিমানখিনি সম্ভৱ প্ৰিপাৰেশ্যন কৰক, ভালকৈ কৰক, আৰু উইথ ডিচিপ্লিন কৰক। মানে ৰেণ্ডম, যিটো মই বাৰে বাৰে ৱৰ্ড ইউজ কৰোঁ, ৰেণ্ডম প্ৰিপাৰেশ্যনৰ কোনো মূল্যই নাই। চ' আপুনি প্লিজ ৰেগুলাৰলি এটা ভাল প্ৰিপাৰেশ্যন কৰক, আৰু বহুত ভাল ৰিজাল্ট পাব আৰু। ঠিক আছে? বহুত সোনকালে নতুন এটা ভিডিঅ'লৈ আহি আছোঁ। আপোনালোকে যদি ভিডিঅ'টো যদি ভাল পাইছে, নিশ্চয়কৈ লাইক কৰিব। আপোনালোকৰ ফিডবেক বা আপোনালোকৰ যদি কিবা কুৱেশ্যন বা কিবা কনফিউজন থাকে, নিশ্চয়কৈ কমেণ্ট ছেকশ্যনত মোক জনাব। আৰু যদি চেনেলটো ভাল লাগে, ছাবস্ক্ৰাইব কৰিব, আৰু নিজৰ পৰিয়াল বা নিজৰ ফ্ৰেণ্ড চাৰ্কেলৰ মাজত প্লিজ শ্বেয়াৰ কৰিব। থেংক ইউ ছ' মাছ।